হেল্ল' গাইছ, এতিয়া মানে ৰাতি মাঘৰ বিহু পাইছেহি, ৰাতি নহয় মানে মাঘৰ বিহু পাইছেহি। সেইবাবে আমাৰ ঘৰত পিঠা বনাইছে আৰু বহুত ঠাণ্ডা হৈ পৰিছে বাহিৰত। সেইবাবে ষ্টলখন মেলি লৈছোঁ। এতিয়া বাহিৰত পিঠা পুৰি আছে বা মানে এতিয়া আমি চাওঁগৈ। ইয়াত আছে Hello guys. Hi. Hello guys. ইয়াত পিঠা বনাইছে। এটা মোৰ পিঠা। এইটো বাইদেউ ভাগৰ পিঠা। ধুনীয়া আছে নে? ইয়াত নাৰিকল আছে, ইয়াত পিঠা আছে। এইটো এনাই পিঠা বুলি ক'বা। এইটো এনাই পিঠা বনাইছে। এনাই পিঠা খুজে, এইটো দেখাবি দেই। এইটো দেখাবি এনাই পিঠা। ৰবা। দুটা নষ্ট কৰিলেই। এতিয়ালৈকে মই নষ্ট নাই কৰা আকৌ। এনাই বেছি ভাল কৰি যাওঁতে ভাল হৈ গৈছে। মোৰ তোমাৰো দাঁত আছে, মই জানো নহয়। তিল পিঠা আজিকালি নবনাই ন? কেলে নাই বনাই ন? তিল পিঠাই বনাব লাগে। তিলত দিয়া পিঠা। তিলটো কথা আছে। তিলটো কথা তিল আগতে নবনাই। আগতে তিল পিঠা কম বনাই খুব। মই নাৰিকল বেচাই বেছি তিল নাই। তিলটো দি দিব লাগে নাই? বেয়া লাগে সেইটো খাই। এইটো পিঠা হৈ গ'ল। তিল গুড় দি বনাই। এতিয়া গাইজ কমেণ্ট কৰিব এইটো ধুনীয়া আছেনে? এইটো ধুনীয়া। অবভিয়াছলি এইটো ধুনীয়া আছে। অবভিয়াছলি হয় আপোনাৰতো ধুনীয়া পাব। এইগৰাকীয়ে নাই। ধুনীয়া আছে। তাৰপৰা এইফালে পিঠাখিনি আছে। পিঠা বেছি বনোৱা নাই মানে। কালি বনালে সেইখিনি মানে এঘৰৰ কাৰণে বনাব লৈছিলে, সেইখিনি বনাইছিলে। ইয়াত এইখিনি আছে। তাৰপৰা ইয়াতে এনেকৈ পিঠাখিনি লৈ মানে দেখাই আছো। ঠাণ্ডা। এতিয়া পিঠা বনাই আছে। আমি এতিয়া ভিতৰলৈ যাওঁ ব'লক। ইয়াত পিঠাকেইটা পটককৈ থৈ যাওঁ। এইকেইটা পিঠা এটা মানে বেয়া হ'ল আৰু। এইবিলাক পিঠা ইয়াত থ'লেগৈ সেইডোখৰত। এইফালে এনাই আছে, এইফালে বা চাই দে। তাৰপৰা এইফালে পিতাশ্ৰী আছে, দেউতা আছে সেইফালে। তাৰফালে কুকুৰ, মেকুৰী চব আছে। তাৰফালে পিঠা বনাইছে এনাই। বা নবনা বা এতিয়া অকণমান বিৰতি লৈছে। এতিয়া বিৰতি। এতিয়া ভিতৰলৈ যাম ব'লক। ভাত হ'লে খাবলৈ। Hey guys. এতিয়া দেখছি ভাত আছে। এইফালে চিৰিয়েল বনি আছে। তাৰপৰা এইফালে ভাত হ'ল। শাক সেইফালে আছে। এনেকৈ এইফালে চুমু ডাঙৰ হ'ল। ইমান ডাঙৰ হ'ল চুমুটো। সেইটো ল'ৰাটো ইমান ডাঙৰ হ'ল চুমু। তাৰপৰা ভাত খোৱাটোৱে দেখাম আৰু ডাইৰেক্ট। এজনী মাক ভাত খোৱা হৈ গ'ল। এইখিনি মানে আলু ভাজি, ইয়াত মাছ আছিলে। এইফালে এখেত লোকে খাই আছে। মানুহবিলাক অহাই নাই। এইফালে এখন আছে, মানুহবিলাক খাবলৈ আহিব। আছে না মাছ আৰু পাপৰ ভাজি আছে। পাপৰ দিয়াৰ পিছত অকণমান পাপৰ হৈ গ'ল। মানুহবিলাক আহিলে আৰু লাহে ধীৰে। এজন মানুহে পাপৰ পৰি আছে। এতিয়া ভাত পানী খাই হ'ল। বাহিৰত পিঠা পুৰি আছে, এই বাটৰ টুকুৰাকৈ বান্ধিছে। এতিয়া মই মেকুৰী কেইটাৰ লগতে আছোঁ। এতিয়া আজিলৈ আহিছোঁ, আকৌ নতুন এটা ব্লগত লগ পাম। বাই বাই।